তো হেল্লো ডিয়াৰ ফ্ৰেণ্ডছ, আজি মানে আমাৰ ঘৰত এটা মটৰ বহোৱা হ'ব। তাৰে এইফালে মিস্ত্ৰীয়ে ধুনীয়াকৈ মটৰ বৰিং কৰি আছে দেখিছে। অলপ মই দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াত পাইপ আনি থোৱা হৈছে মটৰ বহাবৰ কাৰণে, আৰু এইটো এইডাল মটৰৰ পাইপ, আৰু এইডাল 10 ফুটি পাইপ দেখিছে, এয়া লগাই আছে। মটৰ বৰিং কৰি থকা হৈছে। আৰু এইফালে মই আহিলোঁ পানী নিবৰ কাৰণে। ময়ো মিস্ত্ৰীকেইটাক অলপ সহায় কৰি দিছোঁ যাতে কামটো সোনকালে হয়। আৰু এই মিস্ত্ৰীকেইজন আমাৰ গাঁৱৰে মিস্ত্ৰী হয়। আৰু এইফালে দেখিছে ধুনীয়াকৈ ভিতৰত ইটা বহাই থকা হৈছে মটৰটো বহাবৰ কাৰণে, কাৰণ ভিতৰটো অলপ চাপৰ হয়। আৰু এইফালে ফাইনেলি আমাৰ ইটা চিটা বহাই হৈ গ'ল। এয়া মটৰ দেখিছে, আৰু এইটো চুইচটো দৰ্জাতে দিয়া হৈছে। এয়া বাহিৰৰ পৰা আপোনাৰ বৰিং কৰা হৈছে ভিতৰলৈ। এয়া দেখিছে ধুনীয়াকৈ পাইপডাল মই লৈ আহি আছোঁ, বৰিং পাইপডাল। আৰু এতিয়া পাইপডাল লৈ আহি থৈ দিলোঁ। আৰু এইফালে দেখিছে ধুনীয়াকৈ মটৰ চটৰ ধুনীয়াকৈ খুলি খালি ঠিক ঠাক কৰি আছে, ফিটিং কৰি আছে। এয়া দেখিছে ধুনীয়াকৈ ফিটিং কৰা হৈ গ'ল দেখিছে। আৰু এইফালে মই আহিলোঁ হেচকো নিবলৈ, আৰু পাইপডাল মোকে কাটিব দিলে ময়ে কাটি দিলোঁ। আৰু এইফালে আমাৰ মটৰ বহাই হৈ গ'ল। এয়া দেখিছে ৱালৰ ফুটা দি পাইপডাল দিয়া হৈছে এয়া। তো এইফালে দেখিছে ধুনীয়াকৈ চেপেদি আমাৰ কলৰ পৰালৈ মটৰৰ পাইপডাল লৈ অহা হৈছে। আৰু এইফালে আমাৰ ফাইনেলি মটৰৰ পানী ওলাই গ'লে দেখিছে। আৰু এইফালে মটৰৰ পাইপডালত এডাল প্লাষ্টিকৰ পাইপ সোমোৱাই দিয়া হৈছে, যাতে ৱালত ঘঁহনি খাই খাই মটৰৰ পাইপডাল যাতে বেয়া হৈ নাযায়, তাৰ বাবে এইডাল লগোৱা হৈছে। আৰু ফাইনেলি আমাৰ মটৰ বহাই হৈ গ'ল। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।